নমস্কাৰ সকলোকে আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু বাৰ্থডে ব্লগটো চালেনে যদি যোনে চোৱা নাই এবাৰ চাব আৰু যোৱাকালি মোৰ বাৰ্থডে গ'ল আজি বাৰ্থডে পিছদিনাখন আৰু অইনবাৰ মোৰ বাৰ্থডে দিনা সত্যনাৰায়ণ ভাগ কৰা হয় কিন্তু এবাৰ যেহেতু দুটা নাছিল সেইটো কাৰণে পিছদিনাখন ৰখা হৈছে পূজাত মানে কেনেকুৱা কি কৰো ৰাতিলৈকে গতিখিনি দেখুৱাম আৰু আজিতো আমি ৰাতিহে ভাত খাম দিনটো এতিয়া লঘোণে থাকিম আৰু বাৰ্থডে দিনা সকলোৱে ইউজ কৰিছে তো সকলোকে ধন্যবাদ জনাইছো আপোনালোকে ইমান ধুনীয়াকে মানে কোৱাৰ কাৰণে আজি দিনটো কি কৰো গতিখিনি দেখুৱাম আৰু এফালে মানে বিছনা কাপোৰ চব ধুই দিছিলো এতিয়া মানে কাপোৰ জাপিব আছে বিছনা পাৰিব আছে তো সেইবোৰ কৰি লও মানে যেহেতু এইটো ৰুমত পূজা কৰা হ'ব সেইটো কাৰণে ইয়াতে সকলোখিনি থোৱা হৈছে এফালে কল ফুল এফালে সবখিনি আছে মানে পূজা যি প্ৰয়োজন হয় গোটেইখিনি ইয়াতে ৰখা হৈছে এফালে নাৰিকল আছে মানে উপকৰণৰ জগালো আছে আৰু এফালে হৈছে চাকি ধূপ ধূনা এইবোৰ সব আছে ইয়াতে আৰু এয়া হৈছে গুড়া আৰু ভোগত মানে যি প্ৰয়োজন সেইবোৰ আছে তো সকলোখিনি ইয়াতে ৰখা হৈছে আৰু সেইটো হৈছে ঘটৰ নাৰিকল তো এয়া আমুল তাজা ইয়াতে থৈ দিছে আৰু আমুল তাজাখিনি আৰু ভকতে দিব তো সেয়া গোটেইখিনি জগাল ইয়াতে ৰখা হৈছে এতিয়া সব কাম চামগলা কৰি আছে সকলে এইফালে পুৰা এয়া এইটো হৈছে হেৰি ৰুম আৰু এইফালে এতিয়া ভোগ চেকা আৰম্ভ কৰিব এতিয়া 3টামান বাজিল তো ফলকান পূজাটো হ'ব আৰু এইফালে বৰমা আহিছে এইফালে আৰু ভোগ চেকা আৰম্ভ কৰিমে আৰু এইফালে বৰমা আহিছে বৰমা মানে ভোগ চক চেকি দিব আৰু এইফালে কল তই কিবা এটা কৈ দি আৰু আজি পুৰা পুৱাৰ পৰা সময় বনে কবাৰ এতিয়া আইছো ফাইনেলি মই গা চা ধুব লাগিব এতিয়া গা চা ধুৱাই নাই একদলি পুৰা ৰাতিপুৱা গা ধোৱা নাই তই গা ধোৱা টাইমে বনাই এই বাজাৰ কৰিব পাৰা হৈছে না কিছু গাইজ আজি মানে 100টামান ফোনে আহিছে আৰু ই অলপ মানে জানা হয়ে নাই এটো মানে ফোনে ফোন জানা হৈছে না নাই এখন বিয়া চলা পৰা পাৰা হৈছে এতিয়া মই বিয়াৰ বাজাৰ কৰিব পৰা হৈছে এখন দে কথা নাই আর বিয়া চাল যে কাবাৰ বাজাৰ কৰিব লাগে এক মাইপ ই পুৰা জানে আৰু এফালে আইনক চাওক সি এটাৰ পৰা এটা ৰুম ঘূৰিয়ে থাকে এনেকে মই পিছপিনে আছো আৰু সি পুৰা আগপিনে দাউৰি থাকে তো আপোনালোকক অকমান দেখুৱাই দিলো তাৰ পিছতে এয়া ভোগ চেকা আৰম্ভ হৈ গ'ল এফালে বৰমা আৰু খুৰীমাহঁতে ভোগ চেকি আছে তাৰ পিছতে মই অকমান হেল্প কৰি দিলো মানে ভোগ চেকাত যেতিয়া মানে সৰকান হ'ব আৰু তো এয়া ভোগ চেকা আৰম্ভ কৰি দিলো তোমার সন্দেল তোমার এবার রে এবার কাপোৰ চাপোৰ সলাব যাওঁতে তো ভোগটো আপোনাক দেখুৱাই আছোঁ ৰ'ব আৰু এয়া চাওক এয়া ভোগ ৰেডি হৈ গ'ল আৰু এইফালে উপকৰণ তাৰপিছতে এইটো ভোগ হৈছে জখাৰ ভোগ আৰু এইটো ভগৱানৰ ওচৰত ৰখা হয় মানে এইটো বেলেগকে বনা হয় তো এইটো ভোগো মানে ৰেডি কৰিবৰ কাৰণে গাখীৰ দৈ এনেকৈ থৈ দিছে পুৰোহিত যেতিয়া আহিব তেতিয়া এইটো ভোগ বনোৱা হ'ব আৰু এইফালে এয়া চেনিও থোৱা হৈছে তাৰ কাৰণে বাকি ভিতৰখনি আপোনাক দেখালে এফালে বাহিৰত দেখাব আহিছো এফালে সব ধুনাৰ যোগাৰ কৰি আছে এতিয়া মই ধুনা গুড়া কৰি আছো আমি ধুনা দিব লাগে এনেকৈ গুড়াব লাগিব গুড়া খুন্দি আছো এফালে গোটেইখিনি যোগাৰ হৈ আছে
এটা আমাৰ পুৰোহিত আহি পালে আৰু আজি আমাৰ মানে গোটেইখিনি বস্তু সোনকাল কৰিছোঁ তেওঁ পুৰোহিত আহোঁতে অকণমান দেৰি হৈছে আপুনি অহাৰ আগতে আমাৰ চব হৈ গৈছে মানে কেনে লাগছে সেইটো কওক বঢ়িয়া ধুনীয়া যোগাৰ হৈছে গোটেই সমস্ত যোগাৰ কৰি থৈছে এওঁলোকে গতিকে আমি এতিয়া সন্ধিয়া হোৱাৰ লগে লগে পূজা আৰম্ভ কৰিম এতিয়া সন্ধিয়া বেলা আৰু পূজা আৰম্ভ কৰিব তো আপোনাক দেখাই থাকিম ভিডিঅ'টো চাই থাকিব কি কুকু কি ক কুকু ক কুকু ইফালে বাবু 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 কো বাবু কো বাবু টুপি 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 বাবু কো বাবু এটু শুনি বাবু পিতৃ মাতৃ ভাতৃ বন্ধু সম্বন্ধ আৰু এতিয়া পূজা কৰিবৰ কাৰণে আৰম্ভ কৰিলে আৰু সন্ধিয়া বেলা যিহেতু পূজা ভাগ কৰা হয় সেইটো কাৰণে সন্ধিয়াতে পূজা শেষ কৰিব আৰু বহিলে আৰু এতিয়া ময়ো ধূপ ধূনা এইবোৰ জ্বলাব আৰম্ভ কৰি দিলোঁ আৰু যিহেতু কৈ থকাটো সম্ভৱ নহয় এনেকৈ কিবা কিবি কৰি থকা যায় সেইটো কাৰণে এনেকৈ আপোনালোকক অকণমান দেখুৱাই যাম আৰু এইফালে আয়নক চাওক মোক মানে মুখত কামুৰি খামচি একদম অৱস্থা বেয়া কৰি দিলে নহয় তাৰপিছত আৰু এইবাৰ বোলে দেউতাই ইয়াতে নবহে আমাৰ দুটাকে বহিব দিছে বাবু আৰু মোক তো সেইটো কাৰণে আমি দুয়ো বহি লৈছোঁ আৰু পুৰোহিতে যেনেকৈ কৰিব দিছে গোটেইখিনি এনেকৈ কৰিব চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখুৱাই যাম গোটেইখিনি চাই থাকিব আৰু এইফালে এয়া মন্ত্ৰ বুলিব লাগিব তো মন্ত্ৰ আমি দুয়োটাই বুলি আছোঁ তো মই এবাৰ প্ৰথমবাৰ বহিছোঁ তো বহি পিনে ভালে লাগিছে আৰু এইফালে বহুত টাইমেই লাগে এনেকৈ মন্ত্ৰ বুলি থাকিব লাগে আৰু তাৰপিছতে দণ্ডবাদ দিয়া হ'ব আৰু দণ্ডবাদ বাবুৱে দিব বাৰু ছোৱালী মানুহে যিহেতু নিদিয়ে তো আমি দুয়োটা মানে কৰি আছোঁ তো আপোনালোকে চাই থাকিব কেনেকৈ কৰা হয় তো গোটেইখিনি দেখুৱাই যাম ভিডিঅ'টো আৰু এতিয়া পূজা শেষ হৈ গ'ল আৰু এইফালে এতিয়া বিলাব লৈছে প্ৰসাদ ভোগ তো গোটেইখিনি বিলাব লাগিব আৰু বাহিৰত আছে মানুহ তো এইফালে মামাহঁতে গোটেইখিনি মিলি লাগি দিছে ভোগ বিলাওঁতে প্ৰসাদ বিলাওঁতে আৰু এইফালে পুৰোহিতে খাই আছে মানে জমনি কথা কয় আৰু আমাৰ বহুত বেছি হাঁহি উঠে আৰু এতিয়া ফুটটো দিলোঁ মানে সমাপন হৈ গ'ল আৰু পূজা আমাৰ সমাপ্তই হ'ল আৰু এতিয়া খাব লৈছে প্ৰসাদ আৰু মাতটো এতিয়াও মানে ৰাতি হ'লে মোৰ মাতটো অকণমান বেছি হয় মানে চৰ্দি লাগি একদম কৈ এনেকুৱা হৈছে তো আপোনাক দেখুৱাই আছোঁ মানে ভোগ চোগ বিলাই আছে আৰু ভোগ মই এতিয়ালৈকে লোৱা নাই আপোনালোক কেনেকুৱা হৈছে এইটো জনাম আৰু এতিয়া পূজা সমাপ্ত হ'বই আৰু ভাত তাত খাবই আছে তো আপোনাক দেখুৱাই আছোঁ আৰু এতিয়া পূজা আমাৰ শেষ হৈ গ'ল এতিয়া পুৰোহিত যাব ঘৰলৈকে আৰু নেক্সট বাৰ লগ পাম এতিয়া আমি বিদায় দিব ৰেডি হৈছোঁ আৰু এতিয়া বিদায় দিব লাগিব আৰু কোন আহিছে আপোনাক দেখুৱাই আছোঁ ৰ'ব এতিয়া চবখিনি শেষ হ'ল এতিয়া মানে ভাত খোৱা পৰ্বটো আছে আৰু এইফালে আমাৰ আহিছে ছাৰ বাইদেউ তো এইফালে ছাৰ কেনেকুৱা আহিছে খানা বঢ়িয়া নাৰায়ণে মিলাইছি বঢ়িয়া হৈছে আৰু এই পূজাত মিছ কৰা নাই প্ৰত্যেকবাৰে আমি আহোঁ আৰু আহি ভাল লাগে এই ৰূপময়ো বাঢ়ি আছে সেইকাৰণে ভাল লাগে ৰূপময় সদায় মাতে আৰু প্ৰতিবাৰে ছাৰ আৰু বাইদেউ মানে আহে আৰু তো বহুত বেছি ভাল লাগে আমাৰ আৰু বাইদেউ খানা কেনে আহিছে তো কওঁ খানা মানে নিৰামিষ খানা আৰু খানা ভালে হৈছে আৰু এইফালে বাহিৰতো আছে আৰু তাৰপিছতে খানা কেনে আহিছে বঢ়িয়া হৈছে এই কদ্দে জ্বলা
এটা খাবা কত চব খোৱা চোৱা হ'লে আৰু কি বস্তু আমি ভাত খাই ললোঁ আৰু ৰাতিপুৱাৰ পৰা যিহেতু ভাত খোৱা নাছিলোঁ সেইটো কাৰণে মানে ভাতটো খাই কিনে বহুত বেছি ভাল লাগিছে আৰু চবখিনি ইমান ধুনীয়া সোৱাদ হৈছে বহুত বেছি সোৱাদ হৈছে আৰু এয়া চাওক পৰি গৈছে পূৰা ভাত খাই লৈ গেলে উঠা টাইপৰ মানুহলা দিনটো খনাই যিহেতু সেইটো কাৰণে খাই লৈ পূৰা পৰি গৈছে তো আজি পূজাখান শেষ হ'ল আৰু এতিয়া ভাত খাই পূৰা বিচনাত আৰামছে হৈছোঁ ৰাতিপুৱা 7টাৰ পৰা ৰেষ্ট পোৱা নাই এতিয়া পূৰা মাছ গ'ল আৰু আমিও খালোঁ এতিয়া শুব লাগে আৰু এতিয়া শুই ভৰি হাত চৰি ধুই ল'ম যিহেতু ভৰি চৰি ধোৱাই নাই আৰু বহুত বেছি ভাগৰ লাগছে ৰাতিপুৱাৰ পৰা ৰেষ্টে পোৱা নাই আৰু এতিয়া শুমে আৰু তো আজিৰ ব্লগটো বহুত অলপ আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আমাৰ সত্যনাৰায়ণ পূজাৰ ব্লগটো ইয়াতে সামৰিছোঁ আৰু এতিয়া মানুহখিনি ভাত খোৱা হ'ল এতিয়া মায়ানে খাই আছে খাই লোৱাৰ পিছত আৰু চেছে আৰু আজিলৈ আহিছোঁ নেক্সট এটা ব্লগত লগ পাম আজিলৈ বাই 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 বাই